হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। TTRI যোৰহাট ৰিক্ৰুটমেণ্ট 2024 অৰ্থাৎ টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাট টুকুলাই চাহ গৱেষণা কেন্দ্ৰত পদ মুকলি হৈ আছে। দৰমহা 25,000 টকা হ'ব। ৱাকিং ইণ্টাৰভিউ আছে। ইয়াৰ কাৰণে আপোনালোকে ভিডিঅ'টোত সকলোখিনি কথা গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেতিয়া ইণ্টাৰভিউ আছে, এপ্লাই কেনেকৈ কৰিব লাগিব, ইণ্টাৰভিউলৈ যোৱাৰ আগত কি ডকুমেণ্টছ নিব লাগিব, কেনেকৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল কৰিব লাগিব, সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউট TTRI চমুকৈ যোৰহাট। টুকুলাই যোৰহাটত আছে, যোৰহাট ডিষ্ট্ৰিক্টত। আমি সকলোৱে গম পাওঁ। লাষ্ট ডেট হ'ল 11/6/2024 অৰ্থাৎ 11 জুন 2024 লাষ্ট ডেট। টি ৰিচাৰ্চ এছ'চিয়েশ্যন টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউট TTRI যোৰহাট। ইয়াত দুটা ছিনিয়ৰ ৰিচাৰ্চ আৰু প্ৰজেক্ট এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। যিকোনো ইণ্টাৰেষ্ট এণ্ড এলিজিবল কেণ্ডিডেট আপোনালোকে এপ্লাই কৰিব পাৰিব। TTRI যোৰহাট ৰিক্ৰুটমেণ্ট 2024 প্ৰথম পোষ্টটো ওলাই আছে ছিনিয়ৰ ৰিচাৰ্চাৰ। ইয়াত টোটেল পোষ্ট এটা ওলাই আছে। মন্থলি ফেলোশ্বিপ 25,000 টকা দিয়া হ'ব পাৰ মান্থ প্লাছ 10% HRA পাৰ মান্থ। এছেঞ্চিয়েল কোৱালিফিকেশ্যন ইয়াৰ কাৰণে মাষ্টাৰ ইন ছ'চিয়লজি, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক, জিঅ'গ্ৰাফী, ইকনমিক্স, এনভাইৰমেণ্টেল ছায়েন্স বা 1160% মাৰ্কছ। আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। এইসমূহ ছাবজেক্টত দেখিছে আপোনালোকে ছ'চিয়লজি বা মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কৰ, জিঅ'গ্ৰাফী, ইকনমিক্স, এনভাইৰমেণ্টেল ছায়েন্স এনেকুৱা ধৰণৰ মাষ্টাৰ ডিগ্ৰী যদি কৰা থাকে আপোনালোকে তাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ডিচাৰেবল কোৱালিফিকেশ্যন প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যন, MS Word, Excel, PowerPoint, Google ডকুমেণ্টছ, স্প্ৰেডশ্বীটছ ETC এনেকুৱা ধৰণৰ কম্পিউটাৰৰ আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। কম্পিউটাৰ জানিব লাগিব। কম্পিউটাৰ এপ্লিকেশ্যনছ, ভেৰি গুড কমিউনিকেশ্যন স্কিল, স্পিকিং, ৰাইটিং এণ্ড ৰিডিং ইন আছামিছ এণ্ড ইংলিছ। অসমীয়া আৰু ইংলিছত লিখিবলৈ ক'বলৈ পাৰিব লাগিব। আপোনালোকে আছামিছ আৰু ইংলিছত ক'ব পাৰিব লাগিব, লিখিব পাৰিব লাগিব আৰু পঢ়িব পাৰিব লাগিব। মানে পূৰা গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব। এটলিষ্ট 1 year অফ ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ আফটাৰ কমপ্লিশ্যন অফ মাষ্টাৰ ডিগ্ৰী। এবছৰ ৰিচাৰ্চৰ এক্সপিৰিয়েঞ্চো থাকিব লাগিব, মানে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছত। 2 নম্বৰ প্ৰজেক্ট এছিষ্টেণ্ট। ইয়াত টোটেল পোষ্ট ওলাই আছে এটা। মন্থলি ফেলোশ্বিপ ইয়াৰ কাৰণে 18,000 টকা দিয়া হ'ব পাৰ মান্থ প্লাছ 10% HRA পাৰ মান্থ। ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, গ্ৰেজুৱেশ্যন কৰা বিচৰা হৈছে। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰিব। ডিচাৰেবল কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে। ইয়াতো বিচৰা হৈছে প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যনছ, MS Word, Excel, PowerPoint, Google ডকুমেণ্টছ, স্প্ৰেডশ্বীটছ ETC এনেকুৱা ধৰণৰ কম্পিউটাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনছৰ। ভেৰি গুড কমিউনিকেশ্যন স্কিল ইয়াতো বিচৰা হৈছে। স্পিকিং, ৰাইটিং এণ্ড ৰিডিং আছামিছ, ইংলিছ এণ্ড হিন্দী। আছামিছ, ইংলিছ আৰু হিন্দী ভাষাত ক'বলৈ আৰু পঢ়িবলৈ আৰু লিখিবলৈ পাৰিব লাগিব। গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব। টাইপিং স্পীড ইন বোথ ইংলিছ এণ্ড আছামিছ শুড বি এটলিষ্ট 25 words পাৰ মিনিট। পাৰ মিনিটত টাইপিং স্পীড থাকিব লাগিব। 25টা ৱৰ্ড পাৰ মিনিটত টাইপ কৰিব পাৰিব লাগিব। হাউ টু এপ্লাই ফৰ TTRI যোৰহাট ৰিক্ৰুটমেণ্ট। কেনেকৈ এপ্লাই কৰিব চাওক। ইণ্টাৰেষ্ট এণ্ড এলিজিবল কেণ্ডিডেটছ হেভ টু এটেণ্ড এ ৱাকিং ইণ্টাৰভিউ এজ পাৰ দ্য চিডিউল মেনশ্যন বিল'। ইয়াত দিয়া আছে কোন তাৰিখে দেখিছে আপোনালোকে 11 জুন 2024 দিয়া আছে। 11 জুন তাৰিখে ইণ্টাৰভিউটো আৰম্ভ হ'ব 10টা বজাৰ পৰা, আগবেলা 10টা বজাৰ পৰা আৰম্ভ হ'ব। যিকোনো ইণ্টাৰেষ্ট হয় আপোনালোকে এইটো এড্ৰেছলৈকে যাব। টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউট, চিনামৰা, যোৰহাট 785-008 আছাম। এইটো এড্ৰেছলৈকে আপোনালোক যাব। যিকোনো ইণ্টাৰেষ্ট কেণ্ডিডেট আছে বা আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক বা এক্সপিৰিয়েঞ্চ আছে আপোনালোকে ইণ্টাৰভিউলৈ যাওঁ বুলি ভাবে 11 জুনত যাব 10টা বজাত পোৱাকৈ। While coming for the interview, candidate should bring the filled in application form along with a set of photocopies of all documents, certificate and mark sheet from class 10, honored experience certificate, date of birth and photo ID card, Aadhaar, PAN ETC for verification along with original documents for verification. আপোনালোকে ইয়াৰ কাৰণে এখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব, যিখনৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব। আৰু লগতে কি ডকুমেণ্টছ নিব কৈছে আপোনালোকে দেখিছে। চাৰ্টিফিকেট নিব লাগিব, মাৰ্কশ্বিট, ক্লাছ 10ৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে আপোনালোকে লৈ যাব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো নিবই লাগিব। ডেট অফ বাৰ্থ তেনেকুৱা ধৰণৰ ফটো ID কাৰ্ড কিবা এটা লৈ যাব, আধাৰ কাৰ্ড বা পান কাৰ্ড। আপোনালোকে অৰিজিনেলখিনিও লৈ যাব, জেৰক্স কৰিব এটা ফাইল বনাই লৈ যাব। অৰিজিনেলখিনি লাগিব ভেৰিফিকেশ্যন কৰাৰ সময়ত। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিবলৈ হ'লে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব। এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব পাৰিব। এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো কেণ্ডিডেটছে গম পায়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিলে পাহৰি নাযাব। এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি দি থকা হয় আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।